ৰাতি হঠাৎ ভিডিঅ' এটা বনাবলৈ বাধ্য হৈছোঁ কাৰণ ৰাজ্যটোৰ পৰিৱেশ বৰ্তমান একেবাৰে ভাল থকা নাই। এই ট্ৰেডিঙৰ নামত যে বিভিন্ন ধৰণৰ স্কেম বা মিছা এটা নেগেটিভ ছেট কৰিবলৈ চেষ্টা কৰা হৈছে যে ট্ৰেডিং মানেই ফ্ৰড। আচলতে তেনেকুৱা নহয়। ট্ৰেডিঙৰ আচল অৰ্থটো চাগে আমি এতিয়ালৈকে ভালদৰে বুজিয়ে পোৱা নাই। ট্ৰেডিং আচলতে হৈছে যেনেকৈ আমি বজাৰ এটাত লেনদেন কৰোঁ, কিনা বিক্ৰী কৰা বা তেনেকুৱা। তো ট্ৰেডিঙতো ছেম। ট্ৰেডিঙত বাছ খালি এটা কোম্পানীৰ শ্বেয়াৰ বুলি কোৱা হয়, সৰু অংশ কিনা বা বিক্ৰী কৰা হয়। ট্ৰেডিং কেতিয়াও আপোনাৰ এটা নিৰ্দিষ্ট পাৰ্চেণ্ট, যেনেকুৱা FD এটা নিৰ্দিষ্ট এটা পাৰ্চেণ্টৰ ৰিটাৰ্ণছ বা এনুৱেলি এটা ৰিটাৰ্ণছ দিয়ে। ট্ৰেডিং তেনেকে কাম নকৰে। ট্ৰেডিঙত আপোনাৰ এক্সপিৰিয়েঞ্চ বা বহুতো নলেজৰ প্ৰয়োজন, আৰু এজন ট্ৰেডাৰ ইমান সোনকালে এক্সপাৰ্ট হ'ব নোৱাৰে। তেওঁক বহুত বছৰ লাগে অকল জাষ্ট শিকোতে বা প্ৰেক্টিচ কৰোঁতে। আপোনালোকৰ চাগে প্ৰশ্ন থাকিব যে অসমত যোনটো হৈ আছে এইটো ট্ৰেডিং নহয় জানো? আচলতে এইটো ট্ৰেডিং নহয়, এইটো হৈছে এটা পঞ্জি স্কিম। স্কিমটো আচলতে হৈছে এটা ফাইনেন্সিয়েল ফ্ৰড, আৰু এইটো বিভিন্ন ধৰণৰ হ'ব পাৰে, যেনেকৈ ৰিয়েল ইষ্টেট হওক বা যেনেকৈ ষ্টক ট্ৰেডিং, যোনটো বৰ্তমান গুৱাহাটী মহানগৰীত হৈ আছে। আৰু এইটো আচলতে আমি বুজিবলৈ চেষ্টা কৰিম পঞ্জি স্কিম বস্তুটো কি। পঞ্জি স্কিমটো মানে কেনেকুৱা, আমি ষ্টক ট্ৰেডিঙৰ ৰিলেটেড মানে বুজিবলৈ চেষ্টা কৰিম। তো মানে কেনেকুৱা যে পঞ্জি স্কিম বস্তুটো কি, যে যেনেকৈ এটা অৰ্গেনাইজেশ্যন আছে আৰু মোক মানে বিভিন্ন এডৰ যোগেৰে বা বিভিন্ন প্ৰগ্ৰামছ বা সেইবোৰত নিজকে মানে বহুতে বেছি প্ৰমোট কৰিবলৈ চেষ্টা কৰে। আৰু যেতিয়া ছাপ'জ মই দেখি পিনে এটা ভাল যেতিয়া তাতে ৰিটাৰ্ণ বুলি গম পাম, তো মই নিশ্চয় তাতে ইনভেষ্ট কৰিবলৈ খুজিম। আৰু যেতিয়া মই ছাপ'জ এটা সৰু এমাউণ্ট যে চাওঁ, ইনভেষ্ট কৰি পিনে চাওঁ, যেতিয়া মই এটা ছাপ'জ সৰু এমাউণ্ট 5,000 টকা ইনভেষ্ট কৰিলোঁ বা 10,000 টকা এটা ইনভেষ্ট কৰিলোঁ, তেতিয়া মোক ইনিচিয়েলি মানে বহুত এটা ভাল ৰিটাৰ্ণ দিয়ে। সেইটোৰ কাৰণে মানে কেনেকুৱা যে মেবি মই মেনুপুলেট বা মানে কাৰণ ৰিটাৰ্ণ বহুত ভাল আহি আছে, আৰু তেওঁলোক মানে এটা চাৰ্টেন এটা নিৰ্দিষ্ট এটা মানে পাৰ্চেণ্টেজ কৈ দিয়ে ৰিটাৰ্ণৰ, যেনেকুৱা 20 মানে 20-30% এনেকুৱা এটা ভাল এটা ৰিটাৰ্ণৰ পাৰ্চেণ্ট কৈ দিয়ে। আৰু যোনটোৰ ফলত মানে মানুহ এইটো ট্ৰেপত পৰি যায়। আৰু ছাপ'জ ইমান এটা ভাল ৰিটাৰ্ণ যেতিয়া ক'ব, ছাপ'জ মই সেই তাতে ইনভেষ্ট কৰিলোঁ, ইনভেষ্ট কৰি মানুহ নিশ্চয় ট্ৰাই কৰে ন। তো তেনেকৈ এবাৰ ট্ৰাই কৰি চালোঁ, আৰু চোৱাৰ পিছত যেতিয়া ইনিচিয়েলি বহুত এটা ভাল ৰিটাৰ্ণ দিব, আৰু তেওঁলোক মানে ইনিচিয়েলি এটা ভাল ৰিটাৰ্ণ দিয়ে, কাৰণটো পিছত গম পাব। আৰু তো ইনিচিয়েলি বহুত ভাল ৰিটাৰ্ণ দিয়ে। তো যেতিয়া চালোঁ যে বহুত ভাল ৰিটাৰ্ণ দি আছে, তেতিয়া মই ভাবিম যে আকৌ কোম্পানীটোত অলপ বেছিকৈ পইচা ইনভেষ্ট কৰোঁ। তো পিছলৈ গৈ পিনে যেতিয়া কোম্পানীটোত বেছিকৈ পইচা ইনভেষ্ট কৰিবলৈ ধৰোঁ, আৰু তেওঁলোকে ক'ব যে আৰু কিছুমান যেনেকুৱা মোৰ ৰিলেটিভ হওক বা চিনি পোৱা মানুহক এই মানে অৰ্গেনাইজেশ্যনটোত যোগ কৰাবলৈ, আৰু যেতিয়া মই মানা কৰিম বা ক'ম যে নালাগে বুলি, তেতিয়া বিভিন্ন ধৰণৰ কমিশ্যন বা ক'ব যে ৰিটাৰ্ণৰ মাধ্যমেৰে মোক মেনিপুলেট কৰিবলৈ চেষ্টা কৰিব। আৰু যেতিয়া ক'ব যে ভাল এটা ৰিটাৰ্ণ দিব বুলি, তেতিয়াতো নিশ্চয় মই কৰিম, কাৰণ মোৰ লাভ হৈ আছে। যেতিয়া সেই তেনেকৈ কৰা হয়, আৰু এইটো মানে এনেকৈ এটা চেইন এনেকেই চলি থাকে, এজনৰ পৰা আন এজনৰ পৰা আন এজন, এনেকৈ মানে বহুত দীঘল চেইন। তো ইনিচিয়েলি মানে কেনেকুৱা হয় যে ছাপ'জ মোৰ যোনটো মই ইনভেষ্ট কৰিলোঁ, সেই পইচাটো চাগে বেলেগক ৰিটাৰ্ণ হিচাপে দেখাব, ঠিক আছে, দেখাব যে বঢ়িয়া এটা ৰিটাৰ্ণ। তো যাতে তেওঁলোক সেই ৰিটাৰ্ণটো চাই পিনে আৰু পইচা ইনভেষ্ট কৰে, আৰু সেই তেওঁৰ পইচাটো চাগে পিছলৈ গৈ পিনে যে মোক ৰিটাৰ্ণ বুলি দেখাব। তো এনেকৈ বহুত ডাঙৰ হৈ যায়। তো যেতিয়া এইটো বহুত এটা চেইন আল্টিমেটলি, তো যেতিয়া এইটো ডাঙৰ হৈ বহুত বৃহৎ হৈ যায়, আৰু তেওঁলোকৰ মানে কণ্ট্ৰলত নোহোৱা হৈ যায়। কাৰণ এইটো আল্টিমেটলি কোনো এইটো ষ্টক ট্ৰেডিং বা এইটো মানে একোৱে নাই, ভিতৰত একেবাৰে ফোকলা, খালি এজন মানুহৰ পইচা আন এজন মানুহৰ তাত এনেকৈ মানে ৰটেট হৈ থাকে মানে আল্টিমেটলি বস্তুটো। তেওঁলোকে মানে পইচাটো কত যদিও কয় যে তেওঁলোকৰ নিজৰ মানে ট্ৰেডাৰ আছে, যোনে মানে এইবোৰ ট্ৰেডিং কৰে এইবোৰ পইচাৰে আৰু প্ৰফিটটো গেইন কৰে, বাট আল্টিমেটলি মানে এনেকুৱা একোৱে নহয়, ভিতৰত মানে একেবাৰে খোকলা, এইবোৰ মানে একেবাৰে ফেক। শেষত এটা কথাই ক'ম যে ট্ৰেডিং বস্তুটো ইমান সহজো নহয়, ইমান টানো নহয়। আৰু ট্ৰেডিং শিকিলেই যে এজন মানুহৰ ভাল ট্ৰেডাৰ হ'ব সেইটো কেতিয়াও নহয়। যিমানে ভাল দামী ক্লাছৰ পৰা নিশিকক কিয়, এজন ভাল তেনেকৈ ট্ৰেডাৰ হ'ব নোৱাৰে। সেইটো এক্সপিৰিয়েঞ্চ আৰু অলপ নিজৰ ওপৰত কথা আছে। আৰু ট্ৰেডিঙত কেতিয়াও মানে এটা নিৰ্দিষ্ট ৰিটাৰ্ণ বা নিৰ্দিষ্ট এটা যেনেকুৱা 5%, 10% এনেকুৱা কেতিয়াও এটা নিৰ্দিষ্ট ৰিটাৰ্ণ আহিব নোৱাৰে। যিমানে ভাল ট্ৰেডাৰ নহওক কিয়, কোনো তেনেকৈ ক'ব নোৱাৰে যে এটা নিৰ্দিষ্ট এটা ৰিটাৰ্ণ আনিব পাৰিব বা ওলাই দিব। আশা কৰিছোঁ আপোনালোকে চবে এইবোৰ ফ্ৰডৰ পৰা অলপ দূৰতে থাকিব। আৰু ট্ৰেডিঙত কেতিয়াও এইটো মনত ৰাখিব, ট্ৰেডিঙত যোনে কয় যে এটা নিৰ্দিষ্ট এমাউণ্ট বা তেনেকৈ ৰিটাৰ্ণ দিব, তো তেওঁলোকৰ পৰা দূৰত থকাটোৱে ভাল। কাৰণ ট্ৰেডিং মানেটোৱে হৈছে মানে আনচাৰ্টেনিটি, মানে আপুনি ক'বই নোৱাৰে যে কিমান ৰিটাৰ্ণ দিব বা তেনেকুৱা। আপোনাৰ নিজৰ স্কিল বা আপুনি কিমান শিকিছে এক্সপিৰিয়েঞ্চৰ ওপৰত
কথা আৰু মানে কেনেকুৱা মাৰ্কেটত বহুত টাইম দিব লাগে তাৰ পিছতহে এজন ভাল ট্ৰেডাৰ যেনেকুৱা ৰাকেশ ঝুনঝুনৱালা তেওঁলোকৰ নিচিনা মানে বহুত এজন ভাল ট্ৰেডাৰ হ'ব পাৰে বুজাবলৈ পাৰিছো আৰু ইয়াৰে ওপৰত এটা ডিটেইল ভিডিঅ' বনাই আছিলো যদিও পুতুককে এইটো ভিডিঅ' বনাব মানে দৰকাৰ বুলি ভাবিলো সেইটোত অকণমান টাইম লাগি আছিলে কাৰণ ৰাজ্যৰ পৰিৱেশটো ইমান ভাল বৰ্তমান নাই গতিকে আশা কৰিছো চবে বস্তুটো বুজি পাইছে তো শুভৰাত্ৰি জয় অসম